যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু খুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্ট্ৰিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যেটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গুটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত ব্যৱসায়ী সকলৰ লগত যিসকল যুৱক ভিকটিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰো আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশটো আমি ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক চৰকাৰে আৰ্থিক সহায় কৰিব আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকে সহায় কৰিব পাৰে কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে পাই থাকো বা বাতৰি কাকততো ওলাই সেইবাবে মই এটাই অনুৰোধ কৰিম যে যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিকটিম সকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু খুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্ট্ৰিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যেটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গুটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব